যিহেতু আজিৰ পৰা কলেজত এডমিশ্যন আৰম্ভ, যিহেতু আজি হৈছে 29 তাৰিখ, আজি আৰু কালি 29 তাৰিখ আৰু 30 তাৰিখে কিন্তু কলেজত এডমিশ্যন কৰিব লাগিব যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিছে। এতিয়া যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিছে আৰু আপোনালোকে সুযোগ পৰ্টেলত ৰিএডমিশ্যনৰ কাৰণে কলেজত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো কলেজত একচেপ্ট হৈছে নে হোৱা নাই আৰু কেনেকুৱাকৈ আপোনালোকে একচেপ্ট কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিছে, এতিয়া কিন্তু সেইসকলে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিছে। যদি আপোনালোকে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে চেক কৰক যে আপোনালোকৰ নামটো কলেজত একচেপ্ট লৈছে নে লোৱা নাই। কেনেকুৱাকৈ আপোনালোকে কলেজৰ অফাৰ একচেপ্টটো চেক কৰিব যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে অফাৰ একচেপ্টটো চেক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব বা সুযোগ পৰ্টেলত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব দিয়া আছে ষ্টুডেণ্ট এপ্লাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ইউজাৰ আইডি বা আপোনাৰ ইয়াত ফোন নম্বৰটো আৰু ইয়াত পাছৱাৰ্ডটো বহাই দিব আৰু তলত যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যদি আপোনালোকে মোবাইলত কৰি আছে, মোবাইলতো কিন্তু চেম প্ৰচেছ, খালি আপোনালোকে ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ প্ৰফাইলটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব দিয়া আছে 3 নম্বৰত মাই এপ্লিকেশ্যন। এতিয়া আপোনালোকে মাই এপ্লিকেশ্যনত এবাৰ ক্লিক কৰিব। এতিয়া যদি আপোনালোকে দুটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত নিজে একচেপ্ট কৰিব লাগিব। আপোনালোকে ইয়াত চাব পাৰিব, ইয়াত লিখা আছে একচেপ্টেড। ইয়াত কিন্তু অলৰেডি একচেপ্টেড হৈ গৈছে, যিহেতু মই এটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছোঁ, ইয়াত অলৰেডি একচেপ্ট হৈ গৈছে। যদি আপোনালোকে দুটা বা তিনিটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে ইয়াত এপ্লাইৰ অপশ্যন দিয়া থাকিব। আপোনালোকে ইয়াত এপ্লাইৰ ওপৰত ক্লিক কৰিব লাগিব। আৰু যিসকলে মাত্ৰ এটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, সিহঁতৰ কিন্তু অট'মেটিকলি একচেপ্ট হৈ যাব। আৰু যদি আপোনালোকে দুটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত নিজে একচেপ্টত ক্লিক কৰি আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব ইয়াত একচেপ্ট কৰিব লাগিব। ইয়াত লিখা থাকিব অফাৰ একচেপ্টেড। আপোনালোকে ইয়াত একচেপ্টত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে সেইটো কলেজত যাই এডমিশ্যন কৰিব লাগিব। সেইকাৰণে যিসকলে সুযোগ পৰ্টেলত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, আজি কিন্তু অফাৰটো আহি গৈছে। আপোনালোকে অতি সোনকালে যাওক আৰু আপোনালোকে একচেপ্ট কৰক। আৰু যিহেতু আজিৰ পৰা কলেজত এডমিশ্যন আৰম্ভ হৈ গ'ল হায়াৰ ছেকেণ্ডেৰী ৰিএডমিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ, সেইকাৰণে আপোনালোকে ইয়াত একচেপ্ট কৰিব লাগিব। আৰু আপোনালোকে সেইটো কলেজত যাই আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ যাব লাগিব। তাত যাই আপোনালোকে তাত ফিজটো জমা কৰিব লাগিব আৰু আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব। যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিছে আৰু সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিছে, আপোনালোকে অতি সোনকালে অফাৰটো একচেপ্ট কৰক আৰু কলেজত যাই এডমিশ্যন কৰক। কলেজত কিন্তু আজি এডমিশ্যন হ'ব আৰু পৰহি এডমিশ্যন হ'ব আৰু কিন্তু এডমিশ্যন নহ'ব। সেইকাৰণে আপোনালোকে অতি সোনকালে চেক কৰক আৰু আপোনালোকে কলেজত যাই এডমিশ্যনৰ কাৰণে বা এডমিশ্যন
এপ্লাই কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল। আপোনালোকে এনেকৈ চেক কৰক আৰু আপোনালোকে কলেজত যাই অতি সোনকালে এডমিশ্যন কৰক। আজিৰ পৰা কিন্তু এডমিশ্যন আৰম্ভ হৈ গৈছে। 29 তাৰিখ আৰু 30 তাৰিখে এডমিশ্যন কলেজত এডমিশ্যন